যোৱাকালি আমি এটা গোপনীয় সূত্ৰে খবৰ পাইছিলোঁ যে লাহৰীঘাট থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁও তাতে এনেকৈ বাংলাদেশী দুজন ব্যক্তিয়ে চেল্টাৰ লৈছে বুলি লগে লগে আমাৰ লাহৰীঘাট থানা আৰক্ষী গৈ ব্যক্তিজনক আমাৰ লৈ আহিলে সোধপোছ কৰিলে কৰাত তেখেতসকলে দুখন পাছপৰ্ট দেখুৱালে এটা সৰু ল'ৰা আছিলে মাইনৰ জুভেনাইল আৰু এজন ব্যক্তি দুজন ব্যক্তিৰ নামত পাছপৰ্ট আছিলে আমি পাছপৰ্ট পৰীক্ষা কৰিলোঁ আৰু গম পালোঁ যে তেখেতসকলে যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখে আগৰতলাদি মানে আমাৰ ইণ্ডিয়াত সোমাই ইয়াতে আহি চেল্টাৰ লৈছিলে আৰু আমি ফাৰ্ডাৰ সোধপোছ কৰাত গম পালোঁ যে এই ব্যক্তিজন যিজন বাংলাদেশ নেশ্যনেল পাছপৰ্ট লৈ আহিছিলে তেখেতৰ নামটো আছিলে মণ্ডল ইছলাম পিতাৰ নাম আছিলে চমৰ আলী আৰু তেখেতৰ ঘৰ আছিলে কামুটখালী ময়মনসিং জিলাৰ বাংলাদেশৰ আৰু তেখেতক সোধপোছ কৰাত গম পোৱা গ'ল যে তেখেতৰ নাম আমাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ ভোটাৰ লিষ্টতো আছে আৰু আমি ওচৰৰ মানুহক সোধপোছ কৰিলোঁ নেতৃস্থানীয় ব্যক্তিক সোধপোছ কৰিলোঁ ক'লে যে হয় তেখেতে ইয়াতে ভোটদান আগতেও কৰিছে আহি পেলাই আৰু তেখেতে ইয়াৰ ভোটদাতা আমাৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ আৰু ইয়াতে তেখেতৰ নাম আছিলে ভোটাৰ লিষ্টত নুৰ ইছলাম বাপেকৰ নাম চমৰ আৰু ভোট কেন্দ্ৰ আছিলে দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুল এতিয়া আমাৰ সন্দেহ হ'ল যে কিবা নিশ্চয় ফাণ্ডামেণ্টেলছ এক্টিভিটি বা জেহাদী এলিমেণ্টছৰ লগতো ইনভলভ হ'ব পাৰে আৰু সেই হিচাপে আমি এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছোঁ লগতে এটা মাইনৰ এজনো আছিলে প্ৰথমে নাতি বুলি কৈছিলে কিন্তু পিছত ক'লে যে পুত ল'ৰা আমি সেইটো সন্দেহ কৰিছোঁ আৰু এনেকুৱা দেখা যায় যে বহুত বাংলাদেশীয়ে পাছপৰ্ট লৈ আহি আমাৰ ইণ্ডিয়াত কি হয় নোহোৱা হৈ যায় বা ইয়াতে সোমাই তেনেকৈ লিগেলি সোমায় কিন্তু ইয়াতে নোহোৱা হৈ যায় গতিকে হয়তো এই সৰু ল'ৰাটো ইয়াতে থ'বলৈ আহিছিলে বা কিবা তেনেকুৱা থাকিব পাৰে গতিকে আমি আৰু বৰ্তমান সোধপোছ কৰি আছোঁ আমি পাছপৰ্টকেইখন জেনুইন হয় নহয় সেইটো পৰীক্ষা কৰিব লাগিব আৰু ভোটাৰ লিষ্টৰ সম্পৰ্কত তেখেতৰ পৰিয়ালৰ মানুহ আছে বুলি আমি গম পাইছোঁ এই ব্যক্তিসকলকো সোধপোছ কৰিব লাগিব গতিকে এইটো এটা মানে হয়তো জালিয়াতি কৰি ইয়াত নাম ভৰাইছে নহয় আৰু এবছৰৰ ভিছা দেখা যায় যে আগতেও আমি তেনেকৈ গম পাওঁ যে ইলেকশ্যনৰ সময়ত বহুত বাংলাদেশৰ পৰা মানুহ আহি ইয়াতে ভোট দিয়ে গতিকে হয়তো তেনেকুৱা মটিভতো আহিব পাৰে হয় আমাৰ মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব গতিকে এনেকুৱা ধৰণৰ কথাও থাকিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ